কত গ'ল মোদীজীৰ সেই শ্লোগান, না খাউংগা না খানে দুংগা। অনাথ শিশুৰ মুখৰ ধাতু কাঢ়ি খাইছে বিজেপি। PM কেয়াৰ ফাণ্ডৰ হাজাৰ হাজাৰ কোটি টকাৰ হিচাপ নিদিয়ে কিয়? না খাউংগা না খানে দুংগা। প্ৰিয় দৰ্শক, নৰেন্দ্ৰ মোদী চাহাবৰ আটাইতকৈ ডাঙৰ বক্তব্যটো আছিল না খাউংগা না খানে দুংগা। কিন্তু বাস্তৱত মোদীজীৰ এই ডাঙৰ বক্তব্যটো দেশবাসীৰ সন্মুখত এক ঝুমলাতহে পৰিণত হ'ল। PM কেয়াৰ ফাণ্ড সন্দৰ্ভত এটা আটাইতকৈ ডাঙৰ খবৰ আহিছে। PM কেয়াৰ ফাণ্ড, নৰেন্দ্ৰ মোদী চাহাবে নিজে গঠন কৰা সেই PM কেয়াৰ ফাণ্ডক লৈ এক চাঞ্চল্যকৰ খবৰ প্ৰকাশ কৰিছে। হাজাৰ হাজাৰ কোটি টকাৰ হিচাপ নিকাচ যিটো জনতাৰ সন্মুখত, জনতাৰ প্ৰতিটো ধন এই সকলো ৰাইজৰ সন্মুখলৈ আহিব লাগিছে। সেই হাজাৰ হাজাৰ কোটি টকাৰ হিচাপ নিকাচ নৰেন্দ্ৰ মোদীজীয়ে কেতিয়া পৰীক্ষা কৰাব? নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষৰ বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিম। যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচ্ছাতে চলে। প্ৰিয় দৰ্শক, এই খবৰটো শেষলৈকে চাওক, বহুত তথ্য আছে। মই চেষ্টা কৰিম যাতে আপোনাক এই খবৰটো এনেদৰে ব্যক্ত কৰিম যাতে আপুনি সহজে বুজি পায়, আৰু আপুনি বুজি পাব যে কেনেকৈ হাজাৰ হাজাৰ কোটি টকা মাত্ৰ এটা সপ্তাহৰ ভিতৰতে ৩,০০০ কোটি টকা আহিছে। ৩,০০০ কোটি টকা এটা সপ্তাহতে আহিছে। এই PM কেয়াৰ ফাণ্ড গঠন কৰা হৈছিল কৰোণাৰ সময়ত। কৰোণাৰ প্ৰকোপত যিসকল শিশুৰ মাক দেউতাকৰ মৃত্যু হৈছিল, যিসকল অনাথ হৈ পৰিছিল, তেওঁলোকৰ বাবে কোৱা হৈছিল যে এই PM কেয়াৰ ফাণ্ডৰ পৰা ২০,০০০ কোটি টকা দিয়া হ'ব। মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, আপুনি সেই শিশুসকলকো সম্পূৰ্ণ টকা দিব নোৱাৰে। প্ৰিয় দৰ্শক, আৰু শুনক, এই PM কেয়াৰ ফাণ্ডক লৈ যি প্ৰকাশ ঘটিছে আপোনাৰ ভৰিৰ তলৰ মাটি খহি পৰিব। এই PM কেয়াৰ ফাণ্ডৰ ৯৩% টকা এতিয়াও ফিক্সড ডিপজিটত আছে, ৯৩% টকা, আৰু মাত্ৰ ৭% টকাহে ছেভিংছত আছে। এতিয়া ক'ব যে চৰকাৰে FD টকা ৰাখি সুদ উপাৰ্জন কৰি আছে, আৰু যেতিয়া প্ৰয়োজন হ'ব তেতিয়া FD ভাঙি দিয়া হ'ব। FD ভঙাটো কোনো ডাঙৰ কাম নহয়, কিন্তু কিমান খৰচ হৈছে? খৰচ কৰিছে মাত্ৰ ০.০১% টকা। তেন্তে মোদীজী, এই টকাখিনি আপুনি বুকুত বান্ধি কি স্বৰ্গলৈ লৈ যোৱাৰ প্ৰস্তুতি চলাইছে নেকি? টকা আহিছিল, আৰু টকা সেই অনাথ শিশুসকলৰ বাবে আহিছিল, দেশৰ আৰ্ত জনতাৰ বাবে আছে, সকলোৰে বাবে আছিল। তেন্তে সেই টকা খৰচ কিয় নহয়? আৰু এফালে মোদীজীয়ে কয় যে চৰকাৰৰ হাতত টকা নাই, মূল্য বৃদ্ধি হৈছে, নিবনুৱা সমস্যা আছে, এইটো আছে, সেইটো আছে, পৃথিৱী জুৰি কথাৰ অন্ত নাই। আপুনি গঠন কৰা PM কেয়াৰ ফাণ্ডত টকা পৰি আছে, আৰু তাত বিদেশী ফাণ্ডো আছে, আৰু তাত টিকটক যিটো চৰকাৰে বন্ধ কৰি দিছিল তাৰ পৰাও টকা আহিছে। আৰু এইটো আগতেও প্ৰকাশ পাইছে যে PM কেয়াৰ ফাণ্ডত বা নিৰ্বাচনী বণ্ডত সেইবোৰ কোম্পানীয়ে টকা দি আহিছিল যিবোৰ কোম্পানীৰ গোচৰ শেষ হৈ গৈছিল, বা যিবোৰ কোম্পানীৰ ওপৰত ED CBI অভিযান চলি আছিল। তেওঁলোকে PM কেয়াৰ ফাণ্ডত বা নিৰ্বাচনী বণ্ডৰ জৰিয়তে টকা দি দিলে, আৰু তাৰ পাছত তেওঁলোকৰ গোচৰবোৰ ঠাণ্ডা হৈ গ'ল। মোদীজী, আপুনি কি কৰিলে? আপুনি কি গঠন কৰিলে? PM কেয়াৰ ফাণ্ড, মোদীজীৰ আটাইতকৈ ডাঙৰ ঘটনা, না খাউংগা না খানে দুংগা। প্ৰিয় দৰ্শক, এইটো প্ৰথম। না খাউংগা না খানে দুংগা। দ্বিতীয় ঝুমলাটো হ'ল দেশৰ ৰাজদোষৰ ওপৰত কাৰো হাত পৰিবলৈ নিদিয়ে। কংগ্ৰেছক লৈ তেওঁ এই শ্লোগানটোৰ সৃষ্টি কৰিছিল, আৰু তাৰ পাছত তেওঁ কয়, ভাই অৰ বেহনো, মই ঘৰ সংসাৰ পৰিয়াল সকলো দেশৰ বাবে এৰি দিছো। হয়, মোদীৰ যিসকল অন্ধভক্ত তেওঁলোকেও কয় যে মোদী বেচেৰাই কাৰ বাবেনো কেলেংকাৰী কৰিব, তেওঁৰ আগলৈও কোনো নাই, পাছলৈও কোনো নাই। প্ৰিয় দৰ্শক, মই সেই মোদীৰ অন্ধভক্তসকলৰ কথাখিনি হুবহু উদ্ধৃত কৰি আছো, যিসকলে এই কথাই কৈ কৈ, এনেদৰে কথা কৈ কৈ মোদীৰ বাবে ভোট বিচাৰে যে মোদীক ভোট দিয়ক। ৰাহুল গান্ধীয়ে ইটালীলৈ লৈ যাব, ইটালীত তেওঁৰ পৰিয়াল আছে, এইটো আছে, সেইটো আছে, পৃথিৱী জুৰি কথা, এটাৰ পাছত এটা মিছা, মিছাৰ ওপৰত মিছা, মিছাৰ ওপৰত মিছা। আজিলৈকে কেতিয়াও সোনিয়া গান্ধীক লৈ, ৰাহুল গান্ধীক লৈ চৰকাৰে আত্মসাৎ বা কেলেংকাৰীৰ এটা গোচৰো প্ৰমাণ কৰিব পৰা, অথচ 12 বছৰ ধৰি তেওঁলোকৰ চৰকাৰ চলি আছে, সকলো এজেন্সি তেওঁলোকৰ হাতত আছে।
কিন্তু এটা মাত্ৰ গোচৰতো ৰাহুল গান্ধী, সোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী, আনকি ৰবাৰ্ট ৱাদ্ৰাকো এটা মাত্ৰ গোচৰত জালিয়াতিৰ ক্ষেত্ৰত, ধন আত্মসাৎ কৰাৰ ক্ষেত্ৰত চৰকাৰে দোষী প্ৰমাণ কৰিব পাৰে। আৰু আনফালে নিজৰ যিটো PM কেয়াৰ ফাণ্ড, নিজৰ PM কেয়াৰ ফাণ্ডত কেনেধৰণৰ হেৰাফেৰি হৈছে। প্ৰিয় দৰ্শক, এটাৰ পাছত এটাকৈ অলপ এই তথ্যবোৰ চাওঁ। এতিয়া ইয়াত অপেনিং বেলেঞ্চ দেখুওৱা হৈছে, ৰিচিপ্ট দেখুওৱা হৈছে, পেমেণ্ট দেখুওৱা হৈছে। 7 আগষ্টত এই ৰিপৰ্টটোত স্বাক্ষৰ কৰা হৈছে আৰু 17 আগষ্টত এই ৰিপৰ্ট ৱেবছাইটত আপলোড কৰা হৈছে। কিন্তু ইয়াত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই ট্ৰাষ্টৰ যিসকল ট্ৰাষ্টি তেওঁলোক হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। কিন্তু তেওঁলোকৰ স্বাক্ষৰ এই অডিট ৰিপৰ্টটোত নাই। এইটো PM কেয়াৰ ফাণ্ডৰ এক প্ৰকাৰৰ অডিট ৰিপৰ্ট আৰু এইটো 31 মাৰ্চ 2025 পৰ্যন্তৰ ৰিপৰ্ট। এই অডিট ৰিপৰ্ট 2 বছৰৰ পাছত প্ৰকাশ পাইছে আৰু এই অডিট ৰিপৰ্টত 2023-24, 2024-25 অডিট কৰা হৈছে। ইয়াত কোৱা হৈছে যে 8,452 কোটি টকা এতিয়াও এই PM কেয়াৰ ফাণ্ডত আছে। 8,452 কোটি টকা। আৰু চৰকাৰে 31 মাৰ্চ 2025 পৰ্যন্ত মাত্ৰ 0.01%হে খৰচ কৰিব পাৰিছে। অৰ্থাৎ 8,452 কোটি টকাৰ ভিতৰত চৰকাৰে কিমান খৰচ কৰিলে? 0.01% মাত্ৰ। 86 লাখ টকাহে খৰচ হৈছে। তেন্তে প্ৰিয় দৰ্শক, সেই টকা তাৰ বাবে সাঁচি ৰাখিছে। সেই টকা কলৈ গৈ আছে? এতিয়া আপুনি ক'ব যে বাৰু সেই টকা জমা হৈ আছে। বিৰোধী দলসমূহে কয় যে PM কেয়াৰ ফাণ্ডৰ ধনো নৰেন্দ্ৰ মোদীয়ে বিধায়ক, সাংসদ, বিৰোধী দলসমূহ ভাঙিবলৈ, চৰকাৰ গঠন কৰিবলৈ খৰচ কৰি আছে। এফালে RBIৰ ভিতৰত চুৰি কৰি প্ৰৱেশ কৰাৰ দৰে অৱস্থা হৈছে। চেংধুমাৰী মানে এই অৰ্থত যে তাত যি ৰিজাৰ্ভ টকা থাকে বা কণ্টিনজেঞ্চি যি টকা বুলি কোৱা হয়, জৰুৰীকালীন সময়ত যি টকা খৰচ কৰিব লাগে, তাতো চৰকাৰে বিচাৰে যে তাৰ পৰাও টকা আহে। এই টকাও আৰু স্বয়ং নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত তাৰ পৰাও টকা উলিওৱা হৈছে। কিন্তু আনফালে মোদীজীয়ে যিটো PM কেয়াৰ ফাণ্ড গঠন কৰিলে, সেই PM কেয়াৰ ফাণ্ডৰ পৰা তেওঁ কিমান টকা খৰচ কৰিছে? 1% টকাও আপুনি খৰচ কৰা নাই। মাত্ৰ 1%। ইমানখিনি টকাও আপুনি খৰচ কৰা। তেন্তে এই টকা খৰচ হোৱা নাই নে এই টকা খৰচ হৈছে কিন্তু দেখুওৱা হোৱা নাই কিয়? কাৰণ এতিয়া আপোনাৰ যি জনা আছে, মোৰ যি জনা আছে, আমি সেইটোৱে চাম। যিটো কাগজে কৈছে তথ্যই কৈছে আৰু কাগজতো কিমান কথা আছে আৰু কিমান নাই সেইটো আপুনি জানেই। অঞ্জলি ভৰদ্বাজ যিগৰাকী সামাজিক কৰ্মী আৰু RTIৰ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো অলপ এই কথাটো বুজিব। নৰেন্দ্ৰ মোদী চাহাবে যিটো প্ৰধানমন্ত্ৰী সাহায্য পুঁজি আগতে আছিল, যাৰ অডিটো কৰা হৈছিল, যাৰ ওপৰত RTIও কৰিব পাৰিছিল, সেইটোকো পুনৰাৰম্ভ নকৰি বৰঞ্চ নতুন এটা PM কেয়াৰ ফাণ্ড লৈ আহিছে। মাৰ্চ 2020ৰ ভিতৰত এই PM কেয়াৰ ফাণ্ড গঠন কৰা হৈছিল। 3 বছৰত ইয়ালৈ 13,000 কোটি টকা আহিল আৰু মাত্ৰ প্ৰথম সপ্তাহৰ ভিতৰতে ইয়াত 3,000 কোটি টকা জমা। আৰু সেই সময়ত হুলস্থুল লাগিছিল। জনতাই কৈছিল যে মই PM কেয়াৰ ফাণ্ডত কিমান দিলো, মই PM কেয়াৰ ফাণ্ডত কিমান দিলো। অৰ্থাৎ যিমান অভিনেতা আছিল, যিমান কোম্পানী আছিল, যিমান উদ্যোগপতি আছিল, কোনোবাই 1000 কোটি দিছিল, কোনোবাই 500 কোটি দিছিল, কোনোবাই 100 কোটি, কোনোবাই 10 কোটি, কোনোবাই 50 কোটি, কেৱল টকাই টকা আহি আছে। আৰু সেইবাবে মাত্ৰ এটা সপ্তাহৰ ভিতৰতে 3,000 কোটি টকা জমা। কিন্তু সেই সময়ত চৰকাৰে কৈছিল যে যিবোৰ শিশু অনাথ হৈ আছে তেওঁলোকক আমি বছৰি 20,000কৈ প্ৰতি বছৰকৈ তেওঁলোকক আজীৱন দিম। অৰ্থাৎ যিসকল শিশুৰ মাক আৰু দেউতাক দুয়োগৰাকী কৰোনাৰ কাৰণে মৃত্যু হ'ল, সেই শিশুসকলক আমি বছৰি 2,000 টকা কৰিম। এতিয়া যি 86 লাখ টকা আছে, 86 লাখ, আৰু যিবোৰ শিশু অনাথ হৈছিল তেওঁলোকক যদি উলিওৱা হয় তেন্তে 2,000-2,500 টকাকৈ যিবিলাক শিশুৱে বছৰি পাই আছে, বছৰত যদি 2,000-2,500 টকাকৈ পায় তেন্তে শিশুসকলে বহী কলমো কিনিব। এবছৰত মাত্ৰ 2,000-2,500 টকাহে পাই আছে। এতিয়া হয় চৰকাৰে সম্পূৰ্ণকৈ ক'ব লাগে যে চৰকাৰে কিমান টকাকৈ দি আছে। কিন্তু যদি এনেদৰে মূলত আপুনি যদি হিচাপ কৰি নিজে চাই, কাৰণ তথ্য সম্পূৰ্ণ নহয়। না খাওঁগা না খানে তুঙ্গা। সেইজন মানুহে সম্পূৰ্ণ কথাটো কৈয়ে থকা নাই, কাৰণ সম্পূৰ্ণ কথা ক'লে তাৰ পাছত আগলৈ প্ৰশ্ন কৰা হয়। যেনে মোটামুটি এইটো যে আপুনি এজন মানুহক ক'লে যে ভাই চান্দনি চকলৈ যাওক আৰু এই সামগ্ৰীখিনি লৈ আহক, আৰু সেই মানুহজনে আপোনাৰ পৰা 5,000-10,000 টকা লৈ চান্দনি চকলৈ গ'ল আৰু গৈ ক'লে যে ঠিক আছে ছাৰ, মই সামগ্ৰী লৈ আহিছো, মই লৈ আহি আছো, আৰু তাৰ পাছত তেওঁ আপোনাক টকাৰ হিচাপ দিবলৈ প্ৰস্তুত নহয়। কিয়? তেন্তে কিবা খেলি মেলি আছে। কি কিনিছে, কিমানত কিনিছে, কিমান বাকী আছে, কিমান বাকী নাই, মোৰ ওচৰত কিমান আছে ক'বই নিবিচাৰে। এইটোৱে PM কেয়াৰ ফাণ্ড আৰু কিবা এনেকুৱাই দেখা গৈ আছে। এতিয়া এইটোক লৈ RTI কৰ্মী অঞ্জলি ভৰদ্বাজে কি কৈছে অলপ শুনক। তেওঁ এটা দীঘলীয়া পোষ্ট কৰিছে, তাৰ অসমীয়া অনুবাদটো মই আপোনাক কৈ আছো।
তেওঁ কৈছে যে অৱশেষত 2024-25 পিএম কেয়াৰ ফাণ্ডৰ অডিট ষ্টেটমেণ্ট ৰাজহুৱা হৈ পৰিল। কিন্তু এইটোক লৈ প্ৰশ্ন উত্থাপন হৈছে। ফাণ্ডত প্ৰায় 8,452 কোটি টকা উপলব্ধ আছে, কিন্তু ইয়াৰ ভিতৰত প্ৰায় 0.01% ধনহে খৰচ কৰিব পৰা গৈছে। প্ৰশ্নটো হৈছে যে দুৰ্যোগৰ সময়ত মানুহক সহায় কৰিবলৈ গঠন কৰা ইমান ডাঙৰ ফাণ্ডটো অৱশেষত ব্যৱহাৰ কিয় কৰা হোৱা নাই। অডিটতো এইটোও প্ৰকাশ পাইছে যে ইমপ্লিমেণ্টেশ্যন এজেন্সিসমূহে প্ৰায় 324 কোটি টকা ঘূৰাই দিছে, অৰ্থাৎ যিসকলে খৰচ কৰিব লাগিছিল তেওঁলোকে 324 কোটি টকা ঘূৰাই দি গুচি গ'ল। কিন্তু এইটো স্পষ্টকৈ কোৱা হোৱা নাই যে এজেন্সিসমূহনো কোন, তেওঁলোকক কোনটো কামৰ বাবে টকা দিয়া হৈছিল, তেওঁলোকে টকা কিয় ঘূৰাই দিলে। আৰু আন এটা প্ৰশ্ন এইটো যে অডিট ৰিপৰ্টৰ সৈতে সংযুক্ত প্ৰয়োজনীয় নোটসমূহ কিয় ৰাজহুৱা কৰা নহয়। এই নোটসমূহৰ পৰা দেশবাসীয়ে খৰচ আৰু লেনদেনৰ বিষয়ে অধিক তথ্য পাব পাৰিলে। পিএম কেয়াৰ ফাণ্ড কৰোনা আৰু আন দুৰ্যোগৰ সময়ত মানুহক সহায় কৰাৰ বাবে গঠন কৰা হৈছে। ইয়াত দেশ আৰু বিদেশৰ পৰা বৃহৎ পৰিমাণৰ ধন জমা হৈছে, কিন্তু ফাণ্ডলৈ টকা কৰ পৰা আহিল ইয়াৰ সম্পূৰ্ণ তথ্য এতিয়াও ৰাজহুৱা কৰা হোৱা নাই। পিএম কেয়াৰ ফাণ্ডে নিজকে RTI পৰিসৰৰ বাহিৰত বুলি কৈছে। এই কাৰণে ফাণ্ডৰ স্বচ্ছতা, খৰচ আৰু জবাবদিহিতাক লৈ নিৰন্তৰ প্ৰশ্ন উত্থাপন হৈছে। প্ৰিয় দৰ্শক, এই কথাটো অলপ বুজি লওক। পিএম কেয়াৰ ফাণ্ড RTI আওতাত নপৰে। বাৰু বুজিব পৰা যায় যে চৰকাৰৰ সৎ উদ্দেশ্য নাই, সদিচ্ছা নাই। বুজিব পৰা যায় যে তেওঁলোকে নিজকে RTI পৰিসৰৰ ভিতৰত ৰাখিব নিবিচাৰে। প্ৰিয় দৰ্শক, আপুনি চাওক, এখন কংগ্ৰেছৰ চৰকাৰ আছিল যিখনে RTI লৈ আহিছিল, য'ত যিকোনো মন্ত্ৰালয়ত যিকোনো ঠাইতে ৰাস্তা নিৰ্মাণ হৈছে, পথ নিৰ্মাণ হৈছে, কোনো সৰু দলং নিৰ্মাণ হৈছে, কোনো পানীৰ টেংকি নিৰ্মাণ হৈছে, যিকোনো বস্তু নিৰ্মাণ হৈছে, 10 টকাৰ ফিজ দি RTI কৰক আৰু সুধি লওক যে ক'ত কিমান টকা খৰচ হৈছে, কিমান টকা আহিছিল, কিমান খৰচ কৰিছে। এখন কংগ্ৰেছ চৰকাৰ আছিল আৰু এখন নৰেন্দ্ৰ মোদীৰ চৰকাৰ আছিল, যিখনে পিএম কেয়াৰ ফাণ্ড লৈ আহিল আৰু সেইটোকে RTIৰ পৰা বাহিৰ কৰি দিল। ক'বই নিবিচাৰে যে কিমান টকা আছে, কিমান খৰচ হৈছে। আৰু প্ৰশ্ন আকৌ এইটো যে তেওঁলোকৰ যি ভেণ্টিলেটৰ নিৰ্মাণ হৈছিল সেই সময়ত, কৰোনাৰ সময়ত, সেই ভেণ্টিলেটৰৰ একমাত্ৰ পঞ্জাৱ চৰকাৰে সেই সময়ত যি তথ্য দিছিল, পঞ্জাৱ চৰকাৰে তাত কৈছিল যে আমাক প্ৰায় 320টা ভেণ্টিলেটৰ দিয়া হৈছে, যাৰ ভিতৰত 237টা ভেণ্টিলেটৰে বেয়া পোৱা গৈছে, মাত্ৰ 83টা ভেণ্টিলেটৰহে ভাল পোৱা গৈছে। আপুনি ইয়াত এতিয়া কি বুলি কয়? প্ৰিয় দৰ্শক, আৰু এটা তথ্য চাওক আৰু আপুনি নিজেই আচৰিত হৈ পৰিব। COVID-19 মহামাৰীৰ কাৰণে অনাথ হোৱা প্ৰতিজন স্কুলীয়া শিশুক চৰকাৰে বছৰি 20,000 টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছে পিএম কেয়াৰ ফাণ্ডৰ পৰা। কিন্তু বিত্তীয় বৰ্ষ 2024-25 এই উদ্দেশ্যৰ বাবে মাত্ৰ 88 লাখ টকাহে মুকলি কৰা হৈছে। যদি এই ধনৰাশি পিএম কেয়াৰ ফৰ চিলড্ৰেন স্কিমৰ হিতাধিকাৰী হিচাপে তালিকাভুক্ত 3,383টা শিশুৰ মাজত ভাগ কৰি দিয়া হয়, তেন্তে প্ৰতিটো শিশুৱে মাত্ৰ 2,596 টকাহে পাব। এইটো মুঠ হিচাপত 6.86 কোটি হ'ব লাগিছিল, অৰ্থাৎ 6,77 লাখ টকা হ'ব লাগিছিল। ইয়াৰ পৰা 3,383 জন শিশুৰ প্ৰতিজনৰ বাবে মাত্ৰ 2,596 টকাহে, বা কেৱল যদি 439টা শিশুৰ বাবে এই ধনৰাশি হ'ব 20,000 টকা। এতিয়া বুজি লওক, অৰ্থাৎ কথাটো এইটো যে পিএম কেয়াৰ ফৰ চিলড্ৰেন স্কিম, তাত 3,383টা শিশু পঞ্জীয়নভুক্ত হৈ আছে, আৰু তাত যদি আপুনি 20,000কৈ টকা সেই প্ৰতিটো শিশুক দিয়ে, তেন্তে সেই ধনৰাশি 6,677 লাখ হ'ব লাগিছিল। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে মাত্ৰ 88 লাখ টকাহে খৰচ কৰিছে, তেন্তে দেশজুৰি মাত্ৰ 439টা শিশুৱেহে 20,000কৈ টকা পাব পাৰিব। এইটোৱে সহজ কথা। অৰ্থাৎ কথাটো এইটো যে এই অনাথ মানুহসকলক, অনাথ শিশুসকলক তেওঁলোককো টকা দিয়া হোৱা নাই, তেন্তে এই টকাবোৰ ৰাখি থৈছে। আৰু যেতিয়া আপোনাৰ হাতত টকা জমা আছে, তেন্তে অন্তত সেই টকা খৰচ কৰক, অন্তত এই টকা ব্যৱহাৰ কৰক। এই টকা সাঁচি ৰাখি আপুনি কি কৰি আছে? বিলাই দিয়ক মোদীজী, কাৰণ এইবোৰ আপোনাৰ নিজা ধন নহয়, এইবোৰ দুৰ্যোগৰ সময়ত খৰচ কৰিবলৈ আনে সহানুভূতিৰে প্ৰদান কৰা ধন। এই 3,000 অনাথ শিশুৱে আপোনাক আশীৰ্বাদ দিব, কিন্তু আপুনি টকা খৰচ কৰা। প্ৰিয় দৰ্শক, এতিয়া অলপ আপোনাৰ স্ক্ৰীণত এই তথ্যবোৰ চাওক। 2020-21 ভিতৰত যি টকা খৰচ হৈছিল, আটাইতকৈ বেছি টকা সেই সময়তে কৰোনাৰ সময়ত খৰচ হৈছিল। আহিছিলো আটাইতকৈ বেছি সেই সময়ত 3,974 কোটি টকা খৰচ হৈছিল। 2021-22 3,716 কোটি খৰচ হৈছিল। কিন্তু 2022-23 একেবাৰে টকা কমি 439 কোটি টকা হৈ পৰিল। আৰু তাৰ পাছত 2023-24 ভিতৰত মাত্ৰ 15 কোটি টকা, আৰু তাৰ পাছত 2023-24 ভিতৰত মাত্ৰ 15 কোটি টকা খৰচ হ'ল, আৰু তাৰ পাছত এতিয়া 2024-25 মাত্ৰ 87 লাখ টকা খৰচ। তেন্তে মোদীজী, যদি আপুনি এই টকা খৰচ কৰিব পৰা নাই, আন কোনো আঁচনিত টকা দি দিয়ক। আমাৰ গাড়ীবোৰ বেয়া হৈ আছে, ইথানল, তাত চৰকাৰে যি আছে তেওঁলোকে তাত টেক্স লগায়।
পৃথিৱী যদি চৰকাৰে কয় যে নাই আমি যদি ইথানলৰ ঠাইত পেট্ৰল দিওঁ তেন্তে প্ৰতি লিটাৰৰ মূল্য 160 টকা হ'ব। চৰকাৰৰ মন্ত্ৰীসকলে আকৌ কয় 137 টকা। কোনো একো মূল্য বৃদ্ধি নিবনুৱা সমস্যাটোৰ প্ৰশ্ন উঠিলে তেতিয়া কয় নাই আমি 5 কিলো কৈ দৰিদ্ৰ লোকসকলক খাদ্য শস্য দি আছো। আৰু ইয়াত আপোনাৰ হাতত টকা পৰি আছে আৰু আপুনি খৰচেই কৰা নাই বা খৰচ হৈছে যদিও তাৰ হিচাপ দিয়া নাই। এই হাজাৰ হাজাৰ কোটি টকা যদি জমা আছে তেন্তে খৰচ কিয় হোৱা নাই? আৰু যদি খৰচ হৈছে তেন্তে তাৰ হিচাপ নিকাচ কিয় ৰাজহুৱা কৰা নাই? যে দৰ্শক আপোনাৰ কিবা এইটো অযুক্তিকৰ প্ৰশ্ন যেন লাগে নেকি? আপোনাৰ কিবা এইটো লাগে নেকি যে এই প্ৰশ্নবোৰৰ ওপৰত আলোচনা কৰা উচিত নহয়? আপোনাৰ কিবা লাগে নেকি যে চৰকাৰে কিবা লুকুৱাইছে বা চৰকাৰৰ হাতত যথাযথ উত্তৰ দিয়াৰ বাবে তথ্য নাই? আৰু সেইবাবে এখন চাদৰ এনেদৰে ঢাকি দিয়া হৈছে যাতে কোনো ধৰণে মানুহে দেখা নাপায় যে তলত কিমান ডাঙৰ গাঁত আছে, তলত কিমান ডাঙৰ গাঁতৰ সৃষ্টি হৈছে, সেইটো মানুহে দেখা নাপাব। দৰ্শক কিন্তু চৰকাৰ সলনি তেতিয়া বুজা যাব, তেতিয়া গম পোৱা যাব যে প্ৰকৃততে কিমান টকা আছিল আৰু ক'ত ক'ত খৰচ হৈছে। কিন্তু নৰেন্দ্ৰ মোদীৰ যিটো না খাওঁগা না খানে দুংগা এই শ্লোগান শুনাৰ পাছত এই প্ৰশ্নবোৰ সকলোৰে সন্মুখলৈ আহিল যে চাহাব আপুনি কিবা লুকুৱাই কৈছে আৰু কোৱাও নাই। সেই বিষয়টো এতিয়া দেশৰ কোটি কোটি জনতাই ভালদৰে বুজি পাইছে। প্ৰিয় দৰ্শক, কমেণ্ট বক্সত নিজৰ মতামত নিৰ্দ্বিধাই লিখিব। অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখন আপোনাৰে প্লেটফৰ্ম য'ত আমি সঁচা বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত কালৈকো ভয় নকৰোঁ। আমি কাৰোৰে ইচাৰাত চলাত গোলাম নহয়। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান।